এই লোকেশনটো চাওক, ইমান ধুনীয়া এখন লোকেশন। চ' আপোনালোকে দেখি অনুমান কৰিব পাৰিছে এই যে পাহাৰখন যে আছে এইখন একদম মানে মেঘৰ লগত লাগি ধৰিছে। চ' ইয়াৰ বহুত ডাউন। চ' জেগাবিলাক চাওক, বহুত ধুনীয়া জেগা। চ' আমি অলপ জুম কৰি দেখাই আছোঁ। আৰু তলত চাওক পানী। এইবিলাক হৈছে গাঁও, খেতি কৰে। চ' গাঁও অঞ্চল, তাৰ কাৰণে এনেকুৱা দেখা গৈ আছে। আৰু এই যে এইখন যে আপোনালোকে দেখিব পাইছে, জুম কৰি দেখাইছোঁ, এইখন হৈছে তোৰা। চ' আহোঁতে বহুত টাইম লাগে। চ' বহুত দূৰ ইয়াৰ পৰা। চ' আমি ইয়াৰ ভিউটো দেখাইছোঁ আপোনালোকক, দেখিব পাৰিছে আপোনালোকে। বহুত ধুনীয়া ঠাই। চ' প্লেচ এইটো হৈছে, যদিও মানুহ অলপ ঘূৰিবৰ অহা মানে চেল্ফি উঠাৰ কাৰণে প্লেচ, বহুত ধুনীয়া ঠাই। চ' আপোনালোকে দেখিব পাৰিছে, অনুমান কৰিব পাৰিছে কিমান ধুনীয়া। আৰু পাহাৰ ইমান আপ ডাউন। আৰু এইফালে চাওক খেতি কৰিছে, ইয়াত চাওক খেতি কৰিছে। পাহাৰ যদিও জেগা দেখিবলৈ বহুত ধুনীয়া ঠাই। চ' আৰু এইবিলাক দেখাইছোঁ, এইটোৱে হৈছে গাৰোবাদা। চ' চাওক মানে মেঘৰ লগত লাগি ধৰিছে, পাহাৰ কেনেকুৱা। চ' বহুত ধুনীয়া। চ' ঘৰ বাৰীবিলাক দেখা পোৱা নাযায়, অকল খালি গছ গছনিবিলাকে দেখা পোৱা যায়। আৰু তুৰা চিটি যোনটো হয়, তুৰা টাউন। চ' তুৰা টাউনটো অলপ দেখাব পৰা যায়। চ' ইয়াতে বহুত ডাঙৰ ডাঙৰ বিল্ডিং আছে, তাৰ কাৰণে দেখিব পোৱা যায়। চ' আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব। চ' দেখি বহুত ভাল লাগিলে। চ' ভাবিলোঁ আপোনাৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। চ' এইখন হৈছে মেইন ৰোড। চ' ৰোডৰ কাষত এনেকুৱা বহুত মানুহে সন্ধিয়াৰ টাইমত ফটো উঠিবৰ কাৰণে, চেল্ফি ল'বৰ কাৰণে আহে। চ' এইবুলি মই অকণমান আহিলোঁ, ভাবিলোঁ আপোনালোকক দেখাওঁ যাওক। চ' কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব পাহাৰৰ, মেঘালয়। চ' বহুত ভাল লগা দৃশ্য। এই দৃশ্যগুলো দেখি মানে এত ভালো লাগলো। পাহাড়ের সিনারি, অবশ্য পাহাড় সিনারি সবসময় ভালো, পাহাড় তো সিনারিটা অবশ্যই ভালো লাগে সবসময়। তো আমি দেখাইলাম। বিশেষ করে ওরুম আছে। আর তামুল, যদিও তামুলের সিজন আছে, তামুল শেষ হয়েছে, হওয়ার পরে এত সুন্দর দৃশ্য বর্তমান বহুত ভালো লাগছে। তো যারা এই ধরনের ভিডিওগুলো দেখি ভাল পাও, তো অবশ্যই এই ধরনের ভিডিওগুলো পাই থাকবে। আমি সবসময় এই ধরনের ভিডিওগুলো মানে ভালো পাই। তো ন্যাচারাল যেগুলো বস্তু, আমি সেই বস্তুগুলো দেখাই, সেই জায়গাগুলো দেখাই, সেই ঠাইগুলো দেখাই, কত ভালো লাগছে। আর এই ঘরগুলো আজকে 2 বছর আগে এইরকম দেখছি, এইরকমই এখনো আছে।